এতিয়া আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ প্ৰশ্নাৱলী 74 পেজ। 1 নম্বৰ প্ৰশ্নটো পৰীক্ষাৰ সহায়ত এলকহল আৰু কাৰ্বক্সিলিক এচিডৰ মাজৰ প্ৰভেদ কি ধৰিয়ে দেখুৱাব পাৰি। পৰীক্ষাৰ সহায়ত আমি ইতিমধ্যে কেইবাটাও ক্ৰিয়াকলাপ সম্পন্ন কৰা হ'ল। সেই ক্ৰিয়াকলাপবিলাকৰ কথা আমি ইয়াত পাৰ্থক্য আকাৰে উল্লেখ কৰিব পাৰোঁ। জাৰক দ্ৰব্য কি? জাৰক দ্ৰব্য কি? এতিয়া আমি ইয়াত পাইছোঁ জাৰক দ্ৰব্য কি। এতিয়া এই দুয়োটা প্ৰশ্নৰ আনচাৰ চাওঁ। আনচাৰ কি হয় এতিয়া আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ 74 পেজত প্ৰশ্নাৱলী। ইয়াৰ আগতে মই উল্লেখ কৰি দিছোঁ যে মোৰ চেনেলৰ ভিডিঅ'বোৰ একাধিক্ৰমে চাবলৈ হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা আৰু প্ৰতিটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত প্ৰথমটো লিংক মোৰ চেনেলৰ লিংক দিয়া আছে, য'ত ক্লিক কৰিলে তোমালোকে মোৰ চেনেলত গৈ পাবা আৰু মোৰ চেনেলত বেলেগ বেলেগ ছাবজেক্টৰ বেলেগ বেলেগ অধ্যায়ৰ ভিডিঅ'বোৰ বেলেগ বেলেগ অধ্যায়ৰ ভিডিঅ'বোৰ প্লেলিষ্ট সজোৱা হৈছে। প্লেলিষ্টৰ ভিডিঅ'বোৰ একাধিক্ৰমে আছে, তোমালোকে তাত ভিডিঅ'বোৰ একাধিক্ৰমে চাই যাব পাৰিবা। এতিয়া আমি প্ৰশ্ন দুটাৰ আনচাৰখিনি কি হয় চাই লওঁ। এই প্ৰশ্ন দুটাৰ প্ৰশ্নটো হ'ল, প্ৰথমটো প্ৰশ্ন, পৰীক্ষাৰ সহায়ত এলকহল আৰু কাৰ্বক্সিলিক এচিডৰ মাজত প্ৰভেদ কিদৰে দেখুৱাবা। তলত দিয়া পৰীক্ষাৰ সহায়ত এলকহল আৰু কাৰ্বক্সিলিক এচিডৰ মাজৰ পাৰ্থক্য নিৰ্ণয় কৰিব পাৰি। লিটমাছ টেষ্ট, এইটো প্ৰথম অধ্যায়তে পাই আহিছা। দ্বিতীয় অধ্যায়তো লিটমাছ টেষ্টৰ ব্যৱহাৰ জানা, হয়নে? আমি কি জানো, এলকহলে লিটমাছ কাগজৰ পৰিৱৰ্তন কৰিব নোৱাৰে, এচিডে লিটমাছ কাগজৰ পৰিৱৰ্তন কৰিব পাৰে। কিয়? এলকহলে আয়ন গঠন কৰিব নোৱাৰে আৰু এচিডে আয়নিত হয়, আৰু হাইড্ৰজেন আয়ন গঠন হোৱাৰ বাবে ই লিটমাছ কাগজৰ পৰিৱৰ্তন কৰিব পাৰে। গতিকে আমি এই লিটমাছ টেষ্টৰ জৰিয়তে এলকহল আৰু এচিডৰ মাজৰ পাৰ্থক্যটো অতি সহজে নিৰ্ণয় কৰিব পাৰি। এলকহলে লিটমাছ কাগজৰ কোনো পৰিৱৰ্তন কৰিব নোৱাৰে। কাৰ্বক্সিলিক এচিডে নীলা লিটমাছক কি কৰিব? ৰঙা কৰিব। তাৰপিছত আমি ছডিয়াম কাৰ্বনেটৰ লগত বিক্ৰিয়া হ'ব দিলে, ছডিয়াম কাৰ্বনেটৰ লগত বিক্ৰিয়া তোমালোকে এইটো পাইছা, এচিডে ছডিয়াম কাৰ্বনেটৰ লগত বিক্ৰিয়া কৰে, এলকহলে ছডিয়াম কাৰ্বনেটৰ লগত কোনো বিক্ৰিয়া নকৰে। এচিডে ছডিয়াম এচিটেট যৌগ প্ৰস্তুত কৰে। এচিডে কি কৰে? ছডিয়াম কাৰ্বনেটৰ লগত বিক্ৰিয়া কৰি ছডিয়াম এচিটেট যৌগটো প্ৰস্তুত কৰে। ইয়াৰ উপৰি তোমালোকে আন এটা আনচাৰ দিব পাৰা, ছডিয়াম ধাতুৰ লগত বিক্ৰিয়া। ইয়াত 3 নম্বৰ পইণ্টটো ছডিয়াম ধাতুৰ লগত বিক্ৰিয়াটো দিব পাৰা। ইয়াত কি হ'ব? 3 নম্বৰত দিলা ছডিয়াম ধাতুৰ লগত বিক্ৰিয়া। এলকহলে ছডিয়াম ধাতুৰ লগত বিক্ৰিয়া কৰি ছডিয়াম এচিটেট যৌগ প্ৰস্তুত কৰিব আৰু হাইড্ৰজেন গেছ প্ৰস্তুত কৰিব। কিন্তু এচিডে হাইড্ৰজেন গেছ প্ৰস্তুত কৰে যদিও ছডিয়াম এচিটেট যৌগটো প্ৰস্তুত কৰিব নোৱাৰে। এইটো হৈ গ'ল আমাৰ প্ৰথমটো প্ৰশ্নৰ উত্তৰ। এতিয়া আমি দ্বিতীয়টো প্ৰশ্নৰ উত্তৰ কৰোঁ। জাৰক দ্ৰব্য কি? এই বিষয়ে তোমালোকে ইতিমধ্যে পাইছা। জাৰক দ্ৰব্য কি? মই অতিৰিক্ত প্ৰশ্নটো দিছোঁ। কিছুমান দ্ৰব্য আছে যিয়ে আনক অক্সিজেন দিব পাৰে, হয়নে? সেই যৌগবোৰকে জাৰক দ্ৰব্য বুলি কোৱা হয়। এতিয়া আমি কি লিখিম? যিবোৰ দ্ৰব্যই আনক অক্সিজেন দিব পাৰে সেইবোৰক জাৰক দ্ৰব্য বোলে। ক্ষাৰকীয় পটাছিয়াম পাৰমেংগানেট KMnO4, যিটো ক্ষাৰকীয় পটাছিয়াম পাৰমেংগানেটটো হ'ব KMnO4, আৰু আম্লিক পটাছিয়াম ডাইক্ৰমেটে এলকহলক অক্সিজেন দিয়ে আৰু এলকহল কাৰ্বক্সিলিক এচিডত পৰিণত হয়। তাৰমানে এলকহলে সেই অক্সিজেনটো গ্ৰহণ কৰি কি হয়? কাৰ্বক্সিলিক এচিডত পৰিণত হয়। গতিকে এই ক্ষাৰকীয় পটাছিয়াম পাৰমেংগানেট আৰু আম্লিক পটাছিয়াম ডাইক্ৰমেট হ'ল কি? এই ইহঁত দুটা জাৰক দ্ৰব্য, হয়নে? বুজি পাইছে? এতিয়া এই দুটাক আমি কি বুলি ক'ম? এই দুটা হৈছে জাৰক দ্ৰব্য। কিয় জাৰক দ্ৰব্য? ইহঁতে আনক অক্সিজেন দিছে। কাক অক্সিজেন দিছে? এলকহলক অক্সিজেন দিছে। এলকহলে অক্সিজেনটো গ্ৰহণ কৰি, যেনে ইথানলে অক্সিজেনটো গ্ৰহণ কৰি ইথানয়িক এচিডত পৰিণত হয়। এতিয়া এই কথাখিনি তোমালোকে নিশ্চয় বুজি পাইছা। এই দুটাৰ আনচাৰ এইখিনিতে হ'ল। ইয়াৰ উপৰি মোৰ ভিডিঅ'বোৰ ফেচবুক গ্ৰুপ, ফেচবুক পেজ, টেলিগ্ৰাম আৰু ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰা হৈ আছে, যাৰ লিংক মই ডেছক্ৰিপশ্যনত দি থৈছোঁ। তাৰ জৰিয়তেও তোমালোকে
প্লেলিষ্টত গৈ ভিডিঅ'বোৰ একাধিক্ৰমে চাই যাব পাৰিবা।